প্ৰতিটো কথাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আমি ফেচবুকত যে লিখোঁ আমি লাইক কমেণ্ট পাবৰ কাৰণেহে আমি লিখোঁ কোনোবাই যদি কাৰোবাৰ ওপৰত মানে এজাহাৰ দাখিল কৰিছে সেয়া বোলে নাম কমাবৰ কাৰণেহে মানে এজাহাৰ দাখিল কৰিছে মানে চবতে তেওঁ মানে খালি আনক ক্ৰিটিচাইজ কৰি থাকে বিশেষকৈ আমাৰ বিৰোধীক আমি বিৰোধীয়ে মানে সব বস্তু মানে আমি কিবা এটা লিখোঁ যে আমি ফেচবুকত সেয়া আমাৰ লাইক কমেণ্ট পাবৰ কাৰণে তেখেতে যে ফেচবুকত ফকফকাই থাকে তেখেতে কি ক'বলৈ ফকফকাই থাকে তেখেতেওতো সেয়া লাইক কমেণ্ট আজিকালি তেখেতেতো সংবাদ মাধ্যমক বিশ্বাসেই নকৰা হ'ল আজিতো ধন্যবাদ দিছোঁ এজন সাংবাদিকে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰমানে কি আপুনি আমাৰ সাংবাদিকসকলক সংবাদ মাধ্যমক বিশ্বাস নকৰা হ'ল নেকি তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো বহুত তেখেত বুদ্ধিয়ক হয় উত্তৰটো তেখেতে সুন্দৰভাৱে দিছে কিন্তু তেখেতে এতিয়া সংবাদ মাধ্যমক এৰি পেলানি নিজৰ ফেচবুকত যে তেখেতে মানে সদায় আৰম্ভ কৰি দিছে লাইভ দিবলৈ তেখেতৰ সেইখিনি কি হয় তেখেতে কৰিলে সব শুদ্ধ আৰু আমি কিবা এটা কৰিলে মানে আমি অশুদ্ধ আজি তেখেত যদি ইমান পাৱাৰফুল হয় তেখেতৰ হাতত সব আছে তেখেতে ছিংগাপুৰৰ যোনখিনি মানে অভিযুক্ত তন্ময় ফুকন কিবা অভিজিত তালুকদাৰ এইসকলক তেখেতে আনাৰ ক্ষেত্ৰত আকৌ আমাৰ পাব্লিককে কিয় তেখেতে দায়িত্ব দিলে যে আপোনালোকে হেঁচা দিয়ক আপোনালোকে হেঁচা দিলেহে তেখেতলোকক আমি আনিব পাৰিম তাৰমানে তেখেতে নোৱাৰে আৰু তেখেতলোকক আনিবৰ কাৰণে যে আমাৰ পাব্লিকক যে হেঁচা দিবলৈ ক'লে এইকেইদিন যোৱা বিগত দিনকেইটাত তেখেতে পাব্লিকক কমখন ভয় ভাবুকি দিছেনে সেই কথাটোতো আমি চাব লাগিব পাব্লিকে যেতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় বিচাৰে তেতিয়া আপোনালোকে কয় যে আপুনি কয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে এদিনতে জুবিনৰ অনুৰাগী হৈ গ'ল সৰুৰ পৰা ডাঙৰলৈকে যোনে জুবিনৰ গান শুনিছে সিয়ে জুবিনৰ অনুৰাগী আপুনি নিৰ্ধাৰণ কৰিব নোৱাৰে যে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিব নোৱাৰে যে জুবিনৰ অনুৰাগী কোন হয় আৰু কোন নহয় আৰু তেখেতৰ গাত যে খুট আছে তেখেতৰ মানসিকতাত যে মানে ঘূণে ধৰা সেইকাৰণে তেখেতে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে বাৰে বাৰে তেওঁ যে স্থিতিটোত যে শুদ্ধ কৰিবৰ কাৰণে সেইকাৰণে তেওঁ 2000 কিমান চনৰ মানে জুবিন গাৰ্গক মানে আক্ৰমণ কৰোঁতে কি কৰিছিলে কি নকৰিছিলে সেইবোৰ আনি পেলাই তেওঁ প্ৰতিপন্ন কৰিছে প্ৰতিপন্ন কৰিবৰ দৰকাৰ নাই জুবিন গাৰ্গক ভাল পোৱাসকলে ভাল পায় সেইটো জানা আছে কিন্তু তেখেতে নিজক প্ৰতিপন্ন কৰিব লগা এটাৰ অৱস্থা কিয় সৃষ্টি হৈছে এই গোটেই যে পৰিৱেশটো কেনেকৈ সৃষ্টি হ'বলৈ পালে কাৰণ বহুত কথা আছে সেই কথাখিনিও আমি আপোনালোকক কম এইভাৱেই ক'ব লাগিব কথাখিনি কাৰণ চালে বেৰে কোবাই থাকিলে কিছু কথা লাভ নাই আপোনালোকে চাওক সমগ্ৰ অসমত কেইটামান মাত্ৰ পৰিয়ালে আমাৰ যিবোৰ কৰ কাটলৰ ধন আছে সেই ধনবিলাকৰ মানে কোনে কেইটামান পৰিয়ালে অসমৰ কেইটামান পৰিয়ালে আচলতে খাই লুটি পুটি শেষ কৰি দিছে এক নম্বৰতে মুখ্যমন্ত্ৰীৰ পৰিয়ালটো দুই নম্বৰতে আমি যদি চাওঁ এই মহন্তৰ পৰিয়ালটো আমি এতিয়া দেখা পালোঁ আৰু তাৰ ওপৰত নাম আহিছে আজি আমি দেখিলোঁ লুইত কুমাৰ বৰ্মনেও দিছে যে প্ৰাগ চিনে এৱাৰ্ডেও মানে প্ৰাগৰ মালিকেও অসম চৰকাৰৰ পৰা যথেষ্টখিনি টকা লয় তাৰপিছতে আমি দেখিছোঁ এই মন্ত্ৰী বিধায়কসকল পীযুষ হাজৰিকাই হওক জয়ন্ত মল্লই হওক বা অশোক সিংহালেই হওক আমি দেখিছোঁ তেওঁলোকে বিভিন্ন মানে চৰকাৰখনত থকাৰ সুবাদত সব ফালৰ পৰা তেওঁলোকে আচলতে লুটি পুটি খোৱা আমি এইবিলাক দেখা পাইছোঁ পাব্লিকৰ যিখিনি কাম কৰিব লাগে সেই কামখিনি তেওঁলোকে কৰা নাই খালি তেওঁলোকে লুটি পুটি খাইছে এই সাংস্কৃতিক এই মানে প্ৰগ্ৰেমবিলাকৰ গইনা লৈ আপোনালোকে ভাবকচোন ধেমালি এওঁলোকে লুটিছেনে মই এদিন এটা মোৰ লাইভত মই আগত আপোনালোকক বিস্তাৰিত ৰূপত দেখাই দিছিলোঁ যে ভাৰত চৰকাৰ ডনাৰ মন্ত্ৰালয়ৰ ফালৰ পৰা বা বাকী ৰাজ্যকেইখনৰ পৰা আমাৰ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা এওঁলোকে কেৱল সাংস্কৃতিক দিশটোৰ নামত তেওঁলোকে কম লুটিছেনে আপোনালোকে ভাবক আজিৰ তাৰিখত শ্যামকানু মহন্তক তেওঁলোকে সকলোৱে দোষী সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰীয়ে গম পাইছে যে শ্যামকানু মহন্ত বেয়াকৈ ফচিছে গতিকে তেওঁ শ্যামকানু মহন্তক গুৰুত্ব নিদিওঁ কৈছে তেখেতৰ ফোনৰ মানে কি হৈছে মেছেজৰ ৰিপ্লাইও তেখেতে নিদিওঁ বুলি কৈছে কিন্তু সেইজন শ্যামকানু মহন্তৰ পত্নী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী দুয়োগৰাকীয়ে একেলগে নৰ্থ ইষ্ট ফেষ্টিভেলত মানে তেখেতলোকৰ যি বয়ন শিল্প আছে যি মানে বয়ন উদ্যোগ আছে তেওঁলোকে তাত কি কৰে ফেশ্বন শ্ব' তেওঁলোকে অনুষ্ঠিত কৰে দুয়োগৰাকীৰ মানে জইন হৈ আছে চাগৈ সিমানখিনিলৈকে আমি জানো দুয়োগৰাকী তাত আছে আৰু আমি দেখিছোঁ যে এতিয়া ফটোটো যে ছিংগাপুৰৰ ফটোটো অনিতা ডেকা মহন্তও আছে বিভিন্ন নিউজ চেনেলবিলাকেও কৈ আছে যে তাততো অনিতা ডেকা মহন্তও আছে গতিকে তেখেতক কিয় মাতা নাই বাকী যে সকলোকে মাতিছে তেখেতকো নিয়মমতে মাতিব লাগে গতিকে
অসমৰ ৰাইজে বিভিন্নজনে বিভিন্ন জেগাৰ ফালে বিভিন্ন এই মানে আপোনাৰ সামাজিক মাধ্যমতো গুঞ্জৰিত হৈ আছে যে মাননীয় মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীও এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত যিটো মানে তেখেতলোকৰ গল্ডেন থ্ৰেডছ অফ আছাম এই মানে তেখেতৰ যোনটো ইভেণ্ট এইটোৰ লগত তেখেত জড়িত হৈ আছে, উদ্যোক্তা হয়। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো সেই অনুষ্ঠানটো বেলেগ এটা নাম দি বোলে চলাই যোৱা হৈছিলে। এই কথাখিনি যিহেতুকে আমিতো আৰু সৰবজান নহয়, আমিতো আৰু ছিংগাপুৰ যোৱা নাই, কিন্তু আমি গম পাইছোঁ। কেনেকৈ গম পাইছোঁ? বিভিন্নজনে বিভিন্ন শিতানত কথাবোৰ কৈছে, আমি লক্ষ্য কৰি আছোঁ। নিউজ লাইভ চেনেলৰ পৰাও আমি গম পাইছোঁ, টাইম 8 চেনেলৰ পৰাও গম পাইছোঁ, আমি ND24, প্ৰতিদিন টাইম, নিউজ 18 চব চেনেলবিলাক আমি চাই আছোঁ। আৰু এই সকলোবিলাকৰ পৰা আমি কথাবোৰ গম পাইছোঁ আৰু বিভিন্নজন লোকৰ মন্তব্যৰ পৰা আমি কথাবোৰ গম পাইছোঁ। গতিকে আমিও বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজক যদি নিট এণ্ড ক্লিন বুলি তেখেতে মানে ভাবে, তেতিয়াহ'লে মই ভাবোঁ তেখেতেও আচলতে তেখেতৰ পত্নীকো পঠিয়াব লাগে, এটা স্পষ্টীকৰণ দিব লাগে যে কি হৈ আছে আৰু কি নাই হোৱা। গতিকে আমি কথাবোৰ সেনেকৈ ভাবোঁ আৰু গোটেই অসমৰ মানুহক মানে বিভ্ৰান্ত কৰি প্ৰত্যেকটো কথাতে তেখেতে অসমৰ ৰাইজক ভয় ভাবুকি খুৱাই মানে একদম বিভিন্ন ষ্টাইলত তেখেতে ভয় ভাবুকি দি মানুহখিনিক তেখেতে দমন কৰিবলৈ চেষ্টা কৰে। কিন্তু আজি ছিংগাপুৰৰ লোকসকলক অনাৰ ক্ষেত্ৰত তেখেতে কিন্তু আকৌ অসমৰ ৰাইজকে জোৰ দিবলৈ, হেঁচা দিবলৈ তেখেতে কোৱা আমি দেখা পালোঁ। গতিকে তেখেতৰ এই স্থিতিবোৰ লৈ আমি আচলতে নিজেই বিৰাট পাজুলত পৰিছোঁ। আৰু আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়াও যে এটা সাংঘাতিক পাজুলত পৰিছে সেই কথাটো কিন্তু তেখেতৰ যিবোৰ কৰ্মকাণ্ড, তেখেতৰ বক্তব্য, তেখেতৰ ফেচবুকত দিয়া যিবোৰ তেখেতে ভিডিঅ' আপলোড কৰি আছে, আমি গম পাইছোঁ তেখেতো কিবা এটা মানে হৈ আছে। কিন্তু যিয়েই নহওক আমি ভাবোঁ অসমৰ ৰাইজে সত্যটো জানিব বিচাৰে, কাৰণ আপোনালোকৰ হাততে ক্ষমতা সকলো অসমৰ ৰাইজে অৰ্পণ কৰিছে। অসমৰ ৰাইজে সত্য বিচাৰিছে, ন্যায় বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ্তব্য আছে, আপুনি ন্যায় প্ৰদান কৰিব লাগিব। আৰু এই কথাখিনি কোৱাৰ বাবে শত্ৰু বুলি আপুনি ভাবি ল'বৰ কোনো প্ৰয়োজন নাই, আপুনি ভাবি নল'ব। আমি জনা কথাখিনি যিখিনি ছ'চিয়েল মানে মিডিয়াত এইখিনি মানে অহৰহ সকলোৰে মাজত গুঞ্জৰিত হৈ আছে, এই গুঞ্জৰিত কথাখিনি আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আজি AJPৰ চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়াই সংবাদমেলত কৈছে স্পষ্ট ৰূপত। গতিকে মই ভাবোঁ ইমানখিনি কথা বুবু বাবাকে ওলোৱাৰ পিছত, সংবাদমেল পাতি দাবী কৰাৰ পিছত আপোনাৰো কৰ্তব্য আছে যে আপুনি আপোনাৰ পত্নীক নিজৰ স্থিতি আচলতে স্পষ্ট কৰিবলৈ দিব লাগে। কালিলৈ পৰহিলৈ তেনেকুৱা এটা যদি কিবা এটা ঘটনা হওক বেলেগৰ লগত বা বেলেগৰ লগত, আপুনিতো কাকো সোধাই নেৰে। আপোনালোকেতো ভিতৰত আচক আৱেগত কোৱা কথাকেইটাৰ কাৰণে আপোনালোকে NSA লগাই থৈছে বুলি আমি শুনিছোঁ। এৰিছেই নে থৈছে নাজানো, অজয় ফুকনক তেনেকুৱা কৰি আপোনালোকে থৈছে। শৰৎ সৌৰভক আপোনালোকে সামান্য কথাতে, শৰৎ সৌৰভে কি বুলি চিঞৰিছিলে যে মিত্তালক গ্ৰেপ্তাৰ কৰক, শ্যাম কানু মহন্ত আৰু ইয়াক সিদ্ধাৰ্থক ফাঁচি দিয়ক। এইটোৱে এই মিত্তাল কি মিত্তাল আছিল মই পাহৰিলোঁ, টাৰ্চেন মিত্তাল, তেখেতৰ নামটো লোৱাৰ কাৰণে কি সেই ল'ৰাটোৰ অপৰাধ হ'ল নেকি? সেইটো এটা সামান্য দুখীয়া ঘৰৰ ল'ৰা, জুবিন দাৰ লগত বোলে দুটামান গান কৰিছিলে, আমি তাৰ ভিডিঅ'টো চাই পেলাই গম পাইছোঁ। গতিকে এইবোৰ বেলেগৰ ক্ষেত্ৰত যদি সাধাৰণ ল'ৰাবিলাকৰ ক্ষেত্ৰত যদি আপুনি ইমান ক্ৰূৰ হ'ব পাৰে, আপুনি তেতিয়াহ'লে আপোনাৰ পত্নীৰ ক্ষেত্ৰত যিটো বুবু বাবা ওলাইছে, যিখিনি কথা ওলাইছে, সেইখিনিও আপুনি স্থিতি স্পষ্ট কৰক। আমি বিচাৰোঁ, কিন্তু আমি বেছি ৰাজনীতি কৰিবলৈ আমি নিবিচাৰোঁ। আৰু সেইকাৰণে আমি বহু কথা আমি মনে মনে আছোঁ, আমি বহুত বেছি কোৱাও নাই। খালি যিখিনি কথা নামাতিলেও নহয়, একেবাৰে মনে মনে থাকিলেও আমাক ক'ব যে আপোনালোকে জুবিন গাৰ্গৰ প্ৰতি একো নক'লে, কিবা নক'লে। গতিকে কথাবোৰ চিন্তনীয়। শেষত আপুনি যিটো কথা অসমৰ ৰাইজলৈ পেলালে, আমি সদায় দাবী নিশ্চয় জনাই আহিছোঁ ন্যায়ৰ ক্ষেত্ৰত। আৰু এটা কথা ক'ম, ছিংগাপুৰৰ সেই ব্যক্তিসকলতকৈও যিসকল আমাৰ ইয়াৰ লোক উপস্থিত আছিলে, অমিত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামী, এইসকলে মই ভাবোঁ কাফি। কাৰণ এখেতসকলে গোটেইখিনি কথাই চাগৈ নিশ্চয় তেওঁলোকে গম পায়। তথাপিতো তেওঁলোকক অনাটো জৰুৰী। আৰু তেওঁলোকৰ কাৰণে যে গোটেই তদন্তটো ৰখি যাব সেইটোও হ'ব নালাগে, কাৰণ এইকেইজনেও মই ভাবোঁ যথেষ্ট। তথাপিতো আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে সহায় সহযোগিতা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আগবঢ়াম। কিন্তু তেখেতে ঠাউকতে অসমৰ ৰাইজক ভয় খুৱাব, ঠাউকতে অসমৰ ৰাইজক আকৌ অনুৰোধ কৰিব হেঁচা দিবলৈ, ছিংগাপুৰৰ মানুহখিনিক আনিবলৈ। এই কথাটোহে আমি মানে অলপ বেলেগ বেলেগ টাইপৰ দেখিছোঁ। এই কথাকেইটা আচলতে মনত খেলাই থাকিলে কাৰণে মই আপোনালোকৰ সন্মুখলৈ ক'বলৈ বুলি আহিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথাবোৰ যদি দৈনিক জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰে, তাত কিবা ইফাল সিফালৰ এটা অনুমান হয়। এইটো কোনো আপোনালোকক মই এটা কথা কৈছোঁ চাওক, মুখ্যমন্ত্ৰীয়ে কালি অসহায় হিচাপে এটা কথা কৈছে
ছিংগাপুৰ ভাৰতৰ এখন বন্ধু ৰাষ্ট্ৰ। তেওঁ কৈছে যে ছিংগাপুৰত আমাৰ ইয়াৰ মানুহে গৈ পেলাই ছিংগাপুৰত গৈ পেলাই তদন্ত কৰিব নোৱাৰে, আৰু অসমৰ সেইসকল মানুহে যদি আমাক সহযোগিতা নকৰে তেতিয়াহ'লে ছিংগাপুৰক লৈ পেলাই তেওঁলোকে ইয়াৰ তদন্তত আগবাঢ়িব নোৱাৰিব। মই এটা কথা মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো, ছিংগাপুৰ বন্ধু ৰাষ্ট্ৰ, যদি ছিংগাপুৰৰ ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেণ্ট আপোনালোকৰ আছে, তাৰপিছত যদি অসহায় হয় তেতিয়াহ'লে মই আপোনাক মনত পেলাই দিছো গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত SITয়ে কেনেকৈ পাকিস্তানত গৈ পেলাই তেওঁলোকে তদন্ত কৰিম বুলি আগবাঢ়িছিল। সেইখন আমাৰ শত্ৰু ৰাষ্ট্ৰ। এই কথাবিলাক সেলফ কন্ট্ৰাডিক্টৰী। মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ থাকে কথাবোৰ সেলফ কন্ট্ৰাডিক্টৰী কথা। এক। ২ নম্বৰৰ কথাটো হৈছে CIDয়ে যেতিয়া ইয়াত CID কাৰ্যালয়ত SITৰ যিটো তদন্ত চলি আছে, তাত যিবিলাক ইন্টাৰগেশ্যন লোৱা হৈ থাকে আছে, তাত যিবিলাক তদন্তত যিসকলক লৈ যোৱা হৈছে তেওঁলোকে যিবিলাক কথা কৈছে সেই কথাবিলাক বাহিৰত এনেকুৱা দুজনমান সাংবাদিকৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে, যিজন সাংবাদিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰ কিন্তু প্ৰচাৰ কৰাৰ সময়ত কিন্তু তেওঁ নীৰৱ আছিলে। সেইজন কোন সাংবাদিক? সেইজন মুখ্যমন্ত্ৰীৰ ডাইনিং টেবুলত বহি থকা সাংবাদিক, যিজন সাংবাদিকে এটা সময়ত অংগৰাজ পাপন মহন্তক এটা সৰু কথাৰ কাৰণে তেওঁৰ গোটেই ইমেজটো মেলাইন কৰিবৰ কাৰণে টেটু ফালি ফালি চিঞৰিছিলে, সেইজন অৰ্ণৱ গোস্বামী। সেই অৰ্ণৱ গোস্বামীজনে তদন্তৰ কি খবৰ হৈ আছে তেওঁ এতিয়া জাহিৰ কৰিছে, কিন্তু জুবিন গাৰ্গৰ দৰে এজন লিজেণ্ড কিংবদন্তি তেওঁৰ মৃত্যুৰ খবৰত তেওঁ নীৰৱ হৈ আছিলে। এই কথাবিলাক অসমৰ ৰাইজে জনাটো দৰকাৰ। আমাক অৰ্ণৱ গোস্বামীৰ দৰে সাংবাদিকে খবৰ দিব নালাগে SITয়ে ভিতৰত যি কৰি আছে। আমাৰ অসমীয়াৰ লগত থকা, অসমৰ লগত থকা, আৰু যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি মৃত্যুৰ দিনৰ পৰা আমাৰ অসমত থকা যিসকল সাংবাদিক বা যিবিলাক আমাৰ প্ৰতিষ্ঠান সংবাদ গোষ্ঠী, তেওঁলোকৰ জৰিয়তে কিন্তু খবৰবিলাক বাহিৰ হোৱা নাই। নিৰ্দিষ্ট 2-এজন মানে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সাংবাদিকে এই গোটেই কথাবিলাক জাহিৰ কৰি আছে। 2। 3 নম্বৰ কথাটো চাব, শেখৰ গোস্বামীয়ে তাত কৈছে বিষ দি হত্যা কৰা হৈছিলে। মুখ্যমন্ত্ৰীয়ে বাহিৰত কৈছে যে পুলিচৰ আগত যিকোনো কথা ক'ব পাৰে, এই কথাটো নহ'বও পাৰে। তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে এই কথাটো বিভ্ৰান্তি অনাৰ যুক্তিটো ক'ত থাকিলে? তেওঁ বিষ দিয়াৰ কথা কৈছে, হ'ব নহ'ব SITয়ে গোটেই কথাখিনি তাৰপিছত কোৰ্টলৈ যাব, কোৰ্টত মেজিষ্ট্ৰেটৰ আগত সাক্ষ্য প্ৰদান কৰা হ'ব, তাৰপিছত কোৰ্ট উইল ডিচাইড যে তেওঁ মানে কথাটো যুক্তিসংগত হয় বা নহয়, কোৰ্টে কৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁ কোৱা কথাটোকো বাহিৰত অগ্ৰাহ্য কৰিবলৈ যোৱা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে মুখ্যমন্ত্ৰীক এটা কথা কৈছো, যদি SITয়ে তদন্ত কৰি থকা কথাবিলাক বাহিৰত আহি আপুনিয়ে আকৌ ইয়াত মানে চাফাই দিবলগীয়া হয়, তেতিয়াহ'লে ভিডিঅ'গ্ৰাফি কৰক। SITৰ সন্মুখত যি তেওঁলোকে ইণ্টাৰগেশ্যনত কথা কৈছে অসমৰ, কাৰণ জুবিন গাৰ্গটো কোনো ৰাজনীতিৰ ঊৰ্ধত, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত গোটেই অসমে জানিব লাগিব যে অমৃত প্ৰভাই কি কৈছে, শেখৰে কি কৈছে, সিদ্ধাৰ্থে কি কৈছে, শ্যাম কানুৱে কি কৈছে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনোবা ফচি যায় বুলি গোটেই ঢালটো বেলেগলৈ লৈ মুখ্যমন্ত্ৰীয়ে এনেকে আবুল তাবুল কৈ থাকিলে আমি কেতিয়াও এইটো বস্তু সহ্য আমি নকৰিম। এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছো, যিজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিখিনি মানে ব্যৱস্থা কৰি দিছে, সেইটো ভূপেন হাজৰিকা মৃত্যুৰ সময়তো তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে একেই ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীৰ এইটো নৈতিক দায়িত্ব, অসমৰ এটা সম্পদৰ ক্ষেত্ৰত এইখিনি কৰাটো দায়িত্ব। কিন্তু মই এটা কথা কৈছো, জুবিন গাৰ্গৰ শ্ৰাদ্ধত গুৱাহাটীয়ে হওক বা যোৰহাটলে হওক যাবলৈ সময় উলিয়াব নোৱাৰা মুখ্যমন্ত্ৰীয়ে তেতিয়া চেলফি তুলি আছে দুৰ্গা পূজাত। সেই মুখ্যমন্ত্ৰীয়ে, মই এটা কথা আমি দৃষ্টি ৰখাটো ভাল যে মুখ্যমন্ত্ৰীয়ে এতিয়া যিটো তাঁত বাতি কোবাবলৈ লৈছে, ই ক'বাত ন্যায়িক তদন্তৰ কোনোফালে বেলেগ গতি কৰিব নেকি, এক বৃহৎ প্ৰশ্ন। এই কথাখিনি কোৱাৰ কাৰণে মই এটা বস্তু 2-4টা নোট মই কৰি লিখি লৈছো, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে সময়ে কথাবিলাক অদল বদল কৰি থাকে। যেনেকে তেওঁ কৈছিলে যে শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত কেতিয়াও যোৱা নাছিলে, এবাৰ তেওঁ ৰঙালী নে নৰ্থ ইষ্টত গৈছিলে, গাহৰি বনাই থকা কথাটো শুনি গুচি আহিলে। কিন্তু আপুনি ছচিয়েল মিডিয়াত বা মোৰ কমেণ্টত অলপ পিছত যাব, মই তাত দিম তেওঁ 2016 চনত নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱাটো তেওঁ ফটো আছে। 2016 আছে নে কি আছিলে নাজানো, ময়ো কিন্তু এবাৰ দিল্লীত থাকোতে মই নৰ্থ ইষ্ট ফেষ্টিভেল গৈছিলো, এইটো একো ডাঙৰ কথা নহয়। শ্যাম কানু মহন্ত বা ননীগোপাল মহন্ত বা তেওঁলোকৰ ভাস্কৰ জ্যোতি মহন্ত কোনে অসমত চিনি নাপায়? সকলোৱে চিনি পায়। যিদিনাখনলৈকে তেওঁলোক অভিযুক্ত হোৱা নাই বা তেওঁলোক এনেকে হাতে লোটে ধৰা পৰা নাই, সকলোৰে ভাল। এইটো অগ্ৰাহ্য কৰাৰ কথাটো ক'ৰ পৰা আহিলে?
এই কথাটো অগ্ৰাহ্য কৰাৰ কথাটো নাছিলে সেইকাৰণে মুখ্যমন্ত্ৰী এজনে কিমান মিছা কথা ক'ব পাৰে এক বৃহৎ প্ৰশ্ন আৰু মই সেই কাৰণে অসমৰ ৰাইজক কৈছো যে অৰ্ণৱ গোস্বামী সৰব হোৱা মানে জানিব লাগিব যে এই গোটেই কথাটো এটা নেক্সাছৰ জৰিয়তে আৰম্ভ হৈছে অসমৰ ৰাইজলৈ আমি আহ্বান জনাইছো যদি ভাবিছে যে আমি ৰাজনীতিৰ কাৰণে মুখ্যমন্ত্ৰী কটাক্ষ কৰিছো জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যদি ৰাজনীতি বাদ দিব লাগে মই আজি কথা দিছো ৰাজনীতি বাদ দি হলেও ন্যায়ৰ কাৰণে আমি যুঁজিম আৰু মুখ্যমন্ত্ৰীয়ে যোৱাকালি এটা কথা কৈছে যে সোশ্যাল মিডিয়া ইনষ্টাগ্ৰাম বা ফেচবুকৰ প্ৰফাইল বৃদ্ধি কৰিবৰ কাৰণে মানুহে জুবিন গাৰ্গৰ ন্যায়ক লৈ পেলাই ৰাজনীতি কৰাটো উচিত নহয় মুখ্যমন্ত্ৰীয়ে কি আবুল তাবুল কথা এইবিলাক কথা কয় সোশ্যাল মিডিয়াৰ প্ৰফাইল ষ্ট্ৰং কৰিবৰ কাৰণে মোৰ বিশ্বাস এজনো জুবিনৰ অনুৰাগীয়ে এনেকুৱা নিকৃষ্ট পন্থা হাতত নলয় আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যিবিলাকে এনেকুৱা তথ্য বা ভিডিঅ' বিলাক ছিংগাপুৰৰ দি আছে তেওঁলোকে তেতিয়াহলে ন্যায়িক মানে তদন্তৰ সন্মুখত শপতনামা দিব লাগিব মোৰ বিশ্বাস অসমৰ লক্ষ লক্ষ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত এখন শপতনামা নহয় লাখ লাখ শপতনামা দিবলৈ ৰেডি হৈ থাকক সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত শপতনামা দিবলৈ ৰেডি আছে আপুনি ভয় নোখোৱাব মুখ্যমন্ত্ৰীয়ে কয় পুলিচ মোৰ সব মোৰ এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু আপুনি আপোনাৰ পুলিচ কৰিলে নহব আপুনি আপোনাৰ সিআইডি কৰিলে নহব আপুনি আপোনাৰ অৰ্ণৱ গোস্বামী চেনেলত দি পেলাই বাতৰি প্ৰচাৰ আৰু নিউজ লাইভ দি কৰিলে নহব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত দৰকাৰলে আমাৰ নিচিনা হাজাৰ হাজাৰ মানুহে ৰাজনীতি বাদ দি হলেও ন্যায়ৰ ক্ষেত্ৰত কিন্তু আপোনাক ৰেহাই নিদিব সেইকাৰণে মুখ্যমন্ত্ৰী কৈছো আপুনি যে এই লাইভত আহি কথাবিলাক যে কয় কাগজ কলম দি লিখি লব কিমানটা মিছা কথা কৈছে কিমানটা কন্ট্ৰাডিক্ট হৈছে এই মমতাজৰ কথা কৈছিলে মই দীঘলীয়া নকৰো মানুহৰ সময় নাই মমতাজৰ কথা কৈছিলে যে জুবিন গাৰ্গ জীয়াই থাকোতে জুবিন গাৰ্গক ফাংচনলৈ মাতিবলৈ আপোনালোকৰ আহৰি নাছিলে মমতাজক মাতিছিলে যোৱাকালি ফেচবুকত দিছো মমতাজক এই গড়ৰ মানে পুৰস্কাৰ কোনে দিছিলে মমতাজৰ লগত আপোনাৰ গোটেই সাংগপাংগ বিলাকৰ ফটো কাৰ আছিলে মমতাজক মই তেখেতক ৰেসপেক্ট কৰো কিন্তু আজিলৈকে মমতাজ বোলা গায়িকা গৰাকী কিন্তু মই মানে ফটো দেখা নাছিলো আপুনি কোলে কাৰণে ফটোটো বিচাৰি পেলাই পালো গতিকে মুখ্যমন্ত্ৰীক কৈছে এখন ৰাজ্যৰ ৰেসপন্সিবল পোষ্টত থকা এগৰাকী মুখ্যমন্ত্ৰীয়ে 100টা ফাঁকি যদি দিয়ে তেলে আপোনাৰ পৰা আমি কেনেকুৱা এক্সপেক্ট কৰিব পাৰো আশা কৰিব পাৰো এক বৃহৎ প্ৰশ্ন সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছো কথা কওঁতে ডায়েৰীত লিখি লব কিমানটা মিছা কথা কালি কলে আজি আৰু কিমানটা মিছা কথা কব এই কথাবিলাক চাব বেয়া লাগে এজন মুখ্যমন্ত্ৰীক যদি আমি এনেকে প্ৰত্যেকটো মিছা কথাৰ উত্তৰ দি থাকিব লাগে তাতকে এটো আপোনাৰ কাৰণে দুৰ্ভাগ্য নহয় অসমৰ কাৰণে দুৰ্ভাগ্য যে আমি কেনেকুৱা এজন মিছলীয়া মানুহক আমি মুখ্যমন্ত্ৰী পাতিছো শেষত মই আপোনাক এটা কথা কৈছো পাকিস্তানলৈ যদি আপুনি গৌৰৱ গগৈৰ যদি মিছা কথাটোৰ কাৰণে যদি জোৰ দি আপুনি এসআইটি পঠাব পাৰে সিংগাপুৰত কিয় এসআইটি পঠাব নোৱাৰিব কিয় সিবিআই আপুনি পঠাব নোৱাৰিব আৰু দুইখন ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক কৰি যেহেতুকে বন্ধু ৰাষ্ট্ৰ কিয় আপোনালোকে জবাবদিহি অসমৰ সেই সকল মানুহ কৰিব নোৱাৰিব এতিয়া তাৰমানে আপুনি গোটেই বস্তু ঢালটো আপোনালোকে সিংগাপুৰলৈ দি পেলাই পাতল কৰিব বিচাৰিছে মই এটাই শেষত অনুৰোধ কৰিলো মুখ্যমন্ত্ৰীক কৈছো এটা কথা মনত ৰাখিব অতি কৰিলে অন্ত হয় জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নচলিব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো এই দুই নম্বৰী ফুংফাং কৰা সাংবাদিকক দি পেলাই আপোনালোকে বিভ্ৰান্তি সৃষ্টি নকৰিব অভিষাৰ শৰ্মা ৰবিশ কুমাৰ এওঁলোকে গোটেই পৃথিৱীত জুবিন গাৰ্গ কি হয় বিয়পাই দিলে আপোনাৰ সেই ডাইনিং টেবুলত বহা সাংবাদিকজনে কিন্তু সেইখিনি সময়ত মুখত তলা মাৰি বহি আছিল আৰু এতিয়া আপুনি লগাই দিছে তেওঁ নেশন ওয়ান্টস টু নো বুলি কৈ পেলাই আকৌ এইবিলাক কোৱা আৰম্ভ কৰিছে মই সেইকাৰণে বিনম্ৰভাৱে অসমৰ ৰাইজক এটা কথাই অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী এই পাল্লাত যদি পৰি জুবিন গাৰ্গৰ ন্যায়ৰ কথা কয় তেতিয়াহলে মোৰ বিশ্বাস যে ন্যায় আমি নাপাম ন্যায় আমি অসমৰ ৰাইজে ৰাখিব লাগিব ন্যায়ৰ কাৰণে পুৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কি হৈ আছে আৰু যদি এসআইটিৰ ভিতৰত কোৱা কথাবিলাক আপুনি কয় এই অৰ্ণৱ গোস্বামীয়ে কয় XYZ কোনোবাই কয় তেতিয়ালে ভিডিওগ্ৰাফি কৰি পেলাই ইন্টাৰোগেশন কি হৈছে ওপেন কৰি দিয়ক কি কৈ আছে আমি সবেই চাম নহলে ন্যায়ৰ ক্ষেত্ৰত বৃহৎ এটা ফাট থাকি যাব সেই কাৰণে আমি কৈছো জাস্টিস ফৰ জুবিন গাৰ্গ এটো থাকিবই লাগিব ইয়াত কোনো ধৰণৰ ৰাজনীতি নহব আপুনি আকৌ 26 মুখ্যমন্ত্ৰী হওক আমাৰ কবলগীয়া কথা একো নাই কিন্তু আপোনাৰ প্ৰত্যেকটো কথাত 26ৰ কথাটো কিয় আহে জুবিন গাৰ্গে ৰাজনীতি কৰিছিলে নেকি 26ত আপুনি আকৌ হওক 32ত হওক আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এটো পাতল কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব ইতিমধ্যে আপোনালোকে ৰূপা কলিতা বাইদেউ আৰু লগতে মীৰা বৰঠাকুৰ বাইদেউ কথাখিনি শুনিলে ৰাজ্যৰ ৰাজনীতিত
এতিয়া কি চলি আছে আপোনালোকে হয়তো গম পাই আছে জুবিন দাক লৈ পিনি ৰাজনীতি চলিছে নেকি সেয়াও সংবাদ মাধ্যমৰ যোগেদি লগতে সামাজিক মাধ্যমৰ যোগেদি আপোনালোকে বহুখিনি কথাই ইতিমধ্যে গম পাই আছে জুবিন দাই ন্যায় পোৱাটো সমগ্ৰ বিশ্বই বিচাৰি আছে আৰু লগতে সমগ্ৰ জনগণে জুবিন দাৰ অনুৰাগীয়ে জুবিন দাৰ ন্যায়ৰ কাৰণে এতিয়াও বাট চাই ৰখি আছে বহুত আশাৰে কাৰণ জুবিন দাৰ দৰে এজন সম্পদ আমাৰ অসমে হেৰুৱাইছে আৰু তাক লৈ পিনি বাহিৰৰ মানুহখিনি এতিয়া ধৰিব পৰা নাই যে কি হেৰুৱাইছে আমাৰ অসমে কিন্তু আমাৰ অসমেহে গম পাইছে যে জুবিন দা আমি কিমান ডাঙৰ এটা সম্পদ হেৰুৱাই দিছোঁ সেইবাবে তেওঁ ন্যায় যাতে সোনকালে পায় আমাৰ অসমৰ ৰাইজে যাতে সোনকালে ন্যায় পায় তাৰ বাবে আশাৰে বাট চাই আছোঁ আমি সমগ্ৰ অসমবাসী